নাজিৰৰ লক্ষ্মীজানৰ আলছা নেতাৰ জঘন্য কাণ্ড এগৰাকী বিবাহিতা এটা সন্তানৰ মাতৃক বলপূৰ্বক ধৰ্ষণৰ চেষ্টা লক্ষ্মীজান আলছা প্ৰাথমিক গোটৰ সভাপতি দুৰ্গা হালৱাইৰ বিৰুদ্ধে এগৰাকী মহিলাক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে ঘটনাৰ বিৱৰণী মতে যোৱাকালি 11 বজাত মহিলাগৰাকী একমাত্ৰ 2 বছৰীয়া সন্তানৰ লগত ঘৰত অকলে থকা অৱস্থাত আলছা নেতা দুৰ্গা হালৱাই মহিলাগৰাকীক পিছফালৰ পৰা গোপন অংগত স্পৰ্শ কৰাৰ লগতে বলপূৰ্বকভাৱে অনৈতিক যৌন সম্পৰ্ক কৰিবলৈ চেষ্টা কৰে মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত মহিলাগৰাকীৰ স্বামী উপস্থিত হোৱাৰ লগে লগে আলছা নেতা দুৰ্গা হালৱাই সেই ঠাইৰ পৰা পলায়ন কৰে এই সমগ্ৰ ঘটনা সন্দৰ্ভত যৌন নিৰ্যাতনৰ বলি হোৱা মহিলাগৰাকীয়ে গেলেকী আৰক্ষী থানাত আলছা নেতা দুৰ্গা হালৱাইৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বৰ্তমান আলছা নেতাগৰাকীয়ে কুকান্ত কৰি আত্মগোপন কৰি আছে বুলি জানিব পৰা গৈছে এতিয়া গেলেকী আৰক্ষীয়ে কৰায়ত্ব কৰিব পাৰিবনে আলছা নেতাগৰাকীক সেয়া হ'ব লক্ষণীয় আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গেলেকী আঞ্চলিক সমিতিৰ হৈ সৰ্বপ্ৰথমে এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু বহুত লজ্জাজনক বিষয় হয় যে এজন ছাত্ৰ সংগঠনৰ নেতা হৈ তেখেত যি মানে কি অসৎ কৰ্মত যি মানে লিপ্ত হৈছে এইটো আমি কোনো কাৰণতে মানে গ্ৰহণ কৰিব নোৱাৰি কোনো কাৰণতে এই কথা মানি ল'ব নোৱাৰি আৰু আপোনালোকৰ জৰিয়তে আমি এটা ধৰি লওক দাবী জনাইছোঁ এটা আহ্বান জনাইছোঁ আলছা কেন্দ্ৰীয় সমিতিক যাতে তেনেধৰণৰ এজন ছাত্ৰ নেতাক অতি সোনকালে তেখেতৰ পদৰ পৰা নিলম্বন কৰিব লাগে আৰু লগতে আমি আজি আইনী প্ৰক্ৰিয়াও ল'বলৈ বাধ্য হৈছোঁ আৰু অলৰেডি তেখেত মানে ভুক্তভোগী আহিছে আজি তেখেত গোচৰ তৰিছে গেলেকী থানাত আৰু আমিও আমাৰ তৰফৰ পৰা এই দাবী জনাইছোঁ যে তেখেত এই কাৰ্যত লিপ্ত হৈ বৰ্তমান তেখেত ক'ৰবাত আত্মগোপন কৰি আছে তেখেত য'তেই আছে প্ৰশাসনে তেখেতক বিচাৰি আনি তেখেতক উচিততকৈ উচিত তেখেতক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গেলেকী আঞ্চলিকৰ হৈ এই দাবী জনাইছোঁ তেখেতৰ নাম জানিব পৰা মতে তেখেতৰ নাম হৈছে দুৰ্গা হালৱাই তেখেত মানে প্ৰিন্স বুলি তেখেতক চবেই সকলোৱে চিনি পায় আৰু তেখেত হৈছে যিমানখিনি জানিব পাৰিছোঁ তেখেত আলছা মানে চাহ জনগোষ্ঠীৰ মানে সংগঠনৰ তেখেত প্ৰাথমিকৰ এজন প্ৰেছিডেণ্ট লক্ষ্মীজান চাহ বাগানৰ লক্ষ্মীজান টি ষ্টেটৰ তেখেত প্ৰাথমিকৰ প্ৰেছিডেণ্ট আছিলে বুলি আমি জানিব পাৰিছোঁ दुर्गा हलवाई आलो तो आके मानुषटा बोलो दुर्गा आलो रे बोले हमारे मेडिकल जाल दे रही हो जा बोले कोनो बोलतो है बोलो तो हम आ गई पानी भरा हिले आके बोली बोट बोली यार हम कपड़ा झापे लाई गई बिछना उतना झाड़ के यार कापड़ झापते यार वो पिछू दिखे सालो यार धरा धरी करो तो हम बोले की हो बोले छोड़ एरकम बोले तो ना आए छोड़ो तार पीछे यार मानुषटा उस समय में आके पाए गेलो घरे क्यों ना रहा बेटा घूम करा दिली बेटा को मैंने वो ना आते के काल 11टा मान बाजे दिने हाँ दुर्गा हलवाई 2 नंबर लाइन लक्ष्मी जान 2 नंबर लाइन मानुषटा पीछे देखी हल खुटी बेरहाने गेल देख लो पीछे तो जे जा ही बोल के खुदा खुदी निकल और भाग गेलो ये आते एक नाये है मानुषटा पुलिस में केस दिले हाँ की बोला पुलिस ये बोलो मन हमके न्यायटा दिया लगता हमके आज कर लो और तुम काल और दूसरा बेटी बहन के करते हो নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ
অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।